কাইলৈ 6 অক্টোবৰ বিপদত পৰিব ছিংগাপুৰৰ সেই সকল প্ৰবাসী অসমীয়া এছআইটিক সহযোগ নকৰিলে লোৱা হ'ব কঠোৰ পদক্ষেপ 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰো কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অসমবাসী দৃষ্টি নিবদ্ধ থাকিব কাইলৈৰ দিনটো ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক বান্ধি দিয়া তাৰিখ মতে এছআইটিৰ সন্মুখত মুখ খুলিব লাগিব প্ৰতিজন সদস্যই 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোত কি হৈছিল লেজাৰাছ আইলেণ্ডত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে হাঙুৰ খোৱা ছিংগাপুৰৰ তন্ময় ফুকনৰ মাতৃৰ আহি পৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া যেটো ঘটনা ঘটিলে সেই ঘটনা আমি টিভিৰ যোগেদি পালো তাতো মানে তাৰ নামটো ওলাল তেতিয়া চালো কি মই এনে ফোন কৰিলো যে কি হৈছে কি ঘটনা তেতিয়া ইহঁতি যি পুলিচবিলাক গৈছে হেৰি কৰিছে হস্পিটেল হেৰি কৰি নিবলগীয়া হৈছে সেইকাৰণে সিহঁতি সেইবোৰত বিজি আছে কথা পাতিব নোৱাৰিলো ভালকৈ তাৰপিছত কেইদিনমানৰ পিছত ধৰি লোৱা তাতো এনকুৱাৰী চলিছে কেলে হ'ল কি হ'ল ঘটনা তাৰপিছত ইহঁতৰ মানে তাহাঁতৰ গভৰ্ণমেণ্টৰ ৰুলছ মতে ইহঁতৰ ফোনবোৰ তেতিয়াই জব্দ কৰি দিলে তাৰপিছত ক'তো মানে তাত একো ক'ব নোৱাৰে সিহঁতি সেইকাৰণে সিহঁতৰ লগত পিছত আৰু কোনো আমি যোগাযোগ কৰিব পৰা নাই সিটো যিমান পাৰে ফটোৰ মতে দেই এইটো মইতো দেখাগে নাই সি জেকেটটো হেৰি ৱাটাৰ প্ৰুফ হেৰিটো যিটো সি ওচৰতে লাইফ জেকেটটো সি পিন্ধাই আছে বাৰে বাৰে প্ৰথমবাৰ পিন্ধালে গ'ল আনকি সি হাতৰ পৰা এৰিও দিয়া নাই তাক মানে ইমান ধুনীয়াকৈ হেৰি কৰি লৈ আছে তাৰ নেক্সট টাইম সি মানে কি কৰিছে হেৰি কৰিছে তাৰপিছত ইয়াক পিন্ধাবলৈ লৈছে সি মানে এইটো পিন্ধে নেকি এটা ডাঙৰ হ'ল বুলি ক'লে এটা টাইট হ'ল বুলি ক'লে তাৰপিছত কি হ'ল তোৰ নেজানো তাৰপিছততো যিখিনিলৈকে সকলো ৰাইজে যিমানলৈকে দেখিছে আমিও সিমানলৈকেই দেখিছোঁ নাই যোগাযোগ নাই নাই হোৱা সিহঁতৰ চব বন্ধ কৰি দিলে খালি তাৰ পৰা কৰিছে যে আমাৰতো চব জব্দ কৰি দিছে গতিকে আমিতো এতিয়া ফোন কৰিব নোৱাৰোঁ খালি ভালে আছোঁ তোমালোকেও ভালকৈ থাকা বাছ মইতো জুবিনৰ ন্যায়টো বিচাৰোঁ ইমান এজন হেৰি আমাৰ মানে দেশৰ এজন মানে চেলিব্ৰিটি তেওঁৰ ন্যায়টো সকলোৱে বিচাৰিছে ময়ো বিচাৰোঁ গতিকে তেওঁলোকক যদি গভৰ্ণমেণ্টে হেৰি এলাউ কৰে যোৱা বা আহা তেতিয়া নিশ্চয় আহিব সিহঁতি হেৰি দিব প্ৰবাসী অসমীয়া ৱাজিদ আহমেদৰ মাতৃৰ মন্তব্য পুত্ৰক তদন্তত সহযোগিতা কৰিবলৈ আহ্বান আহিব কিয় নাহিব সিহঁতে সহযোগ কৰিব সিহঁতেতো সহযোগ কৰাৰ হেৰিতে আছে সিহঁতেতো সহযোগ নকৰোঁ বুলি কোৱা নাই আমি সহযোগ কিয় কাৰণ জুবিন গাৰ্গ গোটেই পৃথিৱীৰ কাৰণে মানে পৃথিৱীত আমাৰ যিমান আমাৰ অসমীয়া মানুহ নহওক বা বাহিৰা মানুহ চবৰ কাৰণে প্ৰিয় আৰু সিহঁতেতো তেতিয়া জুবিনৰ লগতো সিহঁতৰ বহুত ভাল এটা হেৰি আছে আগে পিছে গৈছিল তেতিয়াও ইহঁতে লগ লাগিছে ইহঁতে কথা পাতিছে তেতিয়া গান গাইছে ফূৰ্তি কৰিছে সেইটো আৰু গতিকে হেৰি সিহঁতৰ মানে সিহঁতে ন্যায় বিচাৰিছে যে ন্যায়টো পাব লাগে তেওঁৰ মৃত্যুটো কিয় হ'ল কেনেকৈ হ'ল কি কাৰণ হ'ল সেইটো পাব লাগে পুৰা তদন্ত হ'ব লাগে সেইটো বিচাৰিছে ইফালে মেনেজাৰ সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি আহিছে পোহৰলৈ ৰাজ্য কপোৱা নম্ৰতা বৰা কাণ্ডৰ লগত জড়িত সিদ্ধাৰ্থৰ নাম অভিযুক্তক ৰক্ষণাবেক্ষণ দিছিল সিদ্ধাৰ্থই অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ চেষ্টা চলাইছিল সিদ্ধাৰ্থই নংপু থানাত উপস্থিত হৈ ঘটনা গাপ দিয়াৰ চেষ্টা কৰিছিল হেনো প্ৰমাণসহ নম্ৰতাৰ পিতৃ আনিলে সত্য এটা দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিল বুলি সকলোৱে গম পাইছিল কিন্তু শেহতীয়াকৈ আমি যি তথ্য লাভ কৰিছোঁ সেই তথ্যমতে আমি যেতিয়া দুৰ্ঘটনা হোৱাৰ দিনাই আমি যেতিয়া নংপু থানাত উপস্থিত হৈছিলোঁ নংপু থানাত আমি 4জন অভিযুক্তৰ লগত কেইজনমান ব্যক্তি আমি দেখা পাইছিলোঁ তাৰপিছত এজন ব্যক্তিয়ে খুব সক্ৰিয় অংশগ্ৰহণ কৰিছিলে তেতিয়া তেওঁক মই সুধিছিলোঁ যে আপুনি কোন তেওঁ প্ৰথম অৱস্থাত নামটো ক'বলৈ ইতস্তবোধ কৰাৰ পিছতো যেতিয়া দ্বিতীয়বাৰ সুধিছিল তেওঁ ক'লে যে মোৰ নাম সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁ আহি মোক পিছত কৈছিল যে এইটো আপুনি দুখ নকৰিব এইটো একদম এক্সিডেণ্ট কেছ এওঁলোকৰ গাত অকণো দুখ নাই গতিকে আমিও তাৰ কাৰণে যথেষ্ট দুখিত এওঁলোকে জানি বুজি এইটো এক্সিডেণ্ট কৰা নাই এক্সিডেণ্টতেই তাই ঢুকালে তাইৰ কাৰণে আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ
সেইবুলি তেওঁ মোক বাৰম্বাৰ কৈছিলে। কোৱাৰ পিছত আমি যেতিয়া থানাৰ পৰা নংপুৰ হস্পিটেললৈ আহিছিলোঁ, হস্পিটেলত যেতিয়া যিজন পুলিচ অফিচাৰে তাত হস্পিটেলৰ কামবিলাক কৰি আছিলে, সেই সময়ত তেওঁক চাৰিওকাষে ঘূৰা মেলা কৰি আছিলে আৰু তেওঁ ডেড বডিটো অনাৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম তেওঁ চোৱা চিতা কৰিছিলে। কৰাৰ পিছত তেওঁ ডেড বডিটো নিয়াৰ ঘৰলৈ অনাৰ যি এম্বুলেঞ্চৰ কথাও তেওঁ চিন্তা কৰা মই দেখিছিলোঁ। তেতিয়া মই আকৌ সুধিছিলোঁ যে আপুনি এওঁলোকৰ কি হয়? তেওঁলোকৰ যে মই এওঁলোকৰ বন্ধু, আপোনালোকে এইটো অকণো চিন্তা নকৰিব, এওঁলোক অকণো দুখী নহয়, আপোনালোকৰ ছোৱালী হেৰুৱা মানে আমাৰো দুখ লাগিছে, গতিকে আপোনালোকে আইনী প্ৰক্ৰিয়ালৈ যাব নালাগে, আপোনালোকক ক্ষমা কৰি দিয়ক, উপায় নাই, এক্সিডেণ্টততো আৰু কোনো কৰোঁ বুলি নকৰে। গতিকে গোটেই কথাখিনি তেওঁ আমাক এনেধৰণে সজাবলৈ বা এনেধৰণে আমাক বুজাবলৈ চেষ্টা কৰে যে এইটো যেন এটা দুৰ্ঘটনা। যিজন মানুহে আমাক এই ঘটনাটো এটা হত্যা কৰা ঘটনাৰ পৰা দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰি আছিল, আমাক বাৰম্বাৰ কৈছিল যে আপোনালোকে আইনী প্ৰক্ৰিয়াৰ ওচৰলৈ নাযাব, এইটো তেওঁলোকৰ গাত অকণো দুখ নাই, এইটো সম্পূৰ্ণ দুৰ্ঘটনা হৈছে। আৰু সেই মানুহজন যেতিয়া ফটোত দেখিলোঁ, তেতিয়া সেই সময়ত মই তেওঁলোকৰ এখন ফটো মাৰি লৈছিলোঁ। হস্পিটেলত হস্পিটেলত থকা অৱস্থাত তেওঁলোকৰ মই এখন ফটো মাৰিছিলোঁ। সেই ফটোখনৰ লগত মিলাই চালোঁ যে এইজন সিদ্ধাৰ্থ শৰ্মা যিজন আজি জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত হৈ গৈছে, যিজনে জুবিন গাৰ্গক হত্যা কৰাৰ তদন্ত কৰাৰ ব্যৱস্থা কৰা হৈছে, সেইজন সিদ্ধাৰ্থ শৰ্মাই সেই গোটেই বন্ধুসকলক নিৰপৰাধী কৰি সজাবৰ কাৰণে হত্যাকাণ্ডটোক এটা দুৰ্ঘটনালৈ ৰূপ দিবলৈ চেষ্টা কৰিছিলে। ব্যুৰো ৰিপৰ্ট টাইম 8।